নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিশেষ ভাল লগা খবৰ আৰু বিশেষকৈ যিসকলে মাছ মৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকৰ বাবে আছে এই বিশেষ খবৰটি আৰু খবৰটি দিবলৈ মই আহি উপস্থিত হৈছোঁ নৰ্থ গাৰো হিলছৰ মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ ৰিচু বেলপাৰাত আৰু ৰিচু বেলপাৰাৰ ডেকাচাঙত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰা প্ৰতিযোগিতা অহা 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ থকা এই ফিচিং কম্পিটিশ্যনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে নগদ 15 লাখ টকা হয় আপুনি ঠিকেই শুনিছে নগদ 15 লাখ টকা এই পুখুৰীটোৰ পৰা আপুনি সৰ্বাধিক ওজনৰ মাছটো মাৰি নগদ 15 লাখ টকাৰ গৰাকী হৈ যাব পাৰে নিমিষতে লগতে আছে লাখ লাখ টকাৰ পুৰস্কাৰসমূহ এন্ট্ৰি ফিজ কেনেকুৱা ধৰণৰ ইয়াৰ যি নীতি নিয়ম আছে কেনেকুৱা ধৰণৰ হ'ব সবিশেষ মই আপোনালোকক জনাই দি আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো বিশেষ মই আপোনালোকক দি আছোঁ কিন্তু আপোনালোকে পুখুৰীটো চাই লওক প্ৰকাণ্ড এটা পুখুৰী আৰু এই পুখুৰীটোতে অহা 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন য'ত নগদ প্ৰথম পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব 15 লাখ টকা দ্বিতীয় পুৰস্কাৰ আছে 7 লাখ টকা তৃতীয় পুৰস্কাৰ আছে 3 লাখকৈ টকা আৰু সমান্তৰালকৈ আছে কেইবাটাও লাখ লাখ টকাৰ পুৰস্কাৰ ABC তিনিটাকৈ কনচলেশ্যন প্ৰাইজ ৰখা হৈছে আৰু এই প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে যি মাছ সেই প্ৰকাণ্ড মাছ লৈ অনা হৈছে এই মাছসমূহ এৰি দিয়া হ'ব কুইণ্টেলে মাছ এৰি দিয়া হ'ব স্ক্ৰীনত আপোনালোকে দেখি আছে সবিশেষ মই আপোনালোকক দেখুৱাই দি আছোঁ এয়া তো মনত ৰাখক 22 ফেব্ৰুৱাৰী মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ ৰিচু বেলপাৰাৰ যি ডেকাচাং আছে সেই ডেকাচাঙতে অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন এইটো প্ৰকাণ্ড পুখুৰীত তো ইতিমধ্যে মই আপোনালোকক জনাই দিলোঁ যে মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ ৰিচু বেলপাৰাৰ ডেকাচাঙত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ মাছ মৰা প্ৰতিযোগিতাখন অহা 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে নগদ 15 লাখ টকা দ্বিতীয় পুৰস্কাৰ আছে 7 লাখ টকা তৃতীয় পুৰস্কাৰ আছে 3 লাখ টকা ABC তিনিটাকৈ কনচলেশ্যন প্ৰাইজ ৰখা হৈছে তিনিটা ভাগত প্ৰাইজসমূহ ৰখা হৈছে য'ত নেকি লাখ লাখ টকা ৰখা হৈছে তো মই সেই বিষয়ে আপোনালোকক জনাই দিছোঁ কিন্তু দুটাকৈ গুৰুত্বপূৰ্ণ নিয়মৰ কথা আপোনালোকক জনাই দিছোঁ যে এই প্ৰতিযোগিতাখনত ব্ৰিকেট মাছৰ বাহিৰে অন্যান্য মাছসমূহক পুৰস্কাৰৰ বাবে যোগ্য বিবেচনা কৰা হ'ব বা বিবেচিত হ'ব কেৱল ব্ৰিকেট মাছটো তেওঁলোকে নাকচ কৰিব ব্ৰিকেট মাছটোক তেওঁলোকে প্ৰতিযোগিতাৰ আওতালৈ নানে যদিহে আপোনালোকে এই পুখুৰীটোৰ পৰা ব্ৰিকেট মাছ উঠাই তেতিয়াহ'লে সেয়া কিন্তু পুৰস্কাৰৰ বাবে বিবেচিত নহ'ব বুলি তেওঁলোকে ইতিমধ্যে জনাই দিছে লগতে চিপ আমি সাধাৰণতে চিপ বুলি কওঁ চিপটো এডালেই হ'ব কিন্তু তাত কাটা এটা বা দুটা তিনিটা আপুনি লগাব পাৰিব যেটা লগাই ফ্ৰী ষ্টাইলত হ'ব বুলি তেওঁলোকে জানিবলৈ দিছে তো এটা দুটা গুৰুত্বপূৰ্ণ নিয়ম সেই নিয়ম দুটা মই আপোনালোকক ইতিমধ্যে জনাই দিলোঁ ব্ৰিকেট মাছটো পুৰস্কাৰৰ বাবে বিবেচনা কৰা নহ'ব বা বিবেচিত নহ'ব লগতে ফ্ৰী ষ্টাইলত চিপটোত ফ্ৰী ষ্টাইলত আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব তো অহা 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰতিযোগিতাখন ইতিমধ্যে জনাই দিলোঁ সময় নিৰ্ধাৰণ কৰা হৈছে ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 বজালৈকে এন্ট্ৰি ফিজ হৈছে 3500 টকা প্ৰথম পুৰস্কাৰ 15 লাখ টকা দ্বিতীয় পুৰস্কাৰ 7 লাখ টকা তৃতীয় পুৰস্কাৰ 3 লাখ টকা ABC তিনিটাকৈ কনচলেশ্যন প্ৰাইজ ৰখা হৈছে এ গ্ৰুপত দিয়া হ'ব 1 লাখকৈ 10 জনক বি গ্ৰুপত 50,000কৈ দিয়া হ'ব 10 জনক আৰু চি গ্ৰুপত 76টা পুৰস্কাৰ ৰখা হৈছে যদিও ইয়াৰে 77টা পুৰস্কাৰ ৰখা হৈছে যদিও ইয়াৰে কিন্তু 76 জনক 15,000কৈ প্ৰদান কৰা হ'ব লাকি চি নম্বৰ কনচলেশ্যন প্ৰাইজৰ লাকি উইনাৰজন হ'ব 77 নম্বৰ কিয়নো তেওঁ নগদ 10,000 টকা লাভ কৰাৰ লগতে এখন নতুন স্কুটিও লাভ কৰিব তো চি গ্ৰুপৰ আটাইতকৈ ভাগ্যশালী ব্যক্তিজন হ'ব 77 নম্বৰ ব্যক্তিজন আৰু এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ তেওঁলোকে এনেদৰে পুখুৰীটোত মাছসমূহ এৰি দি আছে আৰু ইয়াৰে আপোনালোকে সৰ্বাধিক ওজনৰ মাছটো মাৰি অহা 22 ফেব্ৰুৱাৰীত নিমিষতে 15 লাখ টকাৰ গৰাকী হৈ যাব পাৰে আপোনালোকে দেখি আছে বিভিন্ন প্ৰজাতিৰ মাছসমূহ এই প্ৰতিযোগিতাখনৰ বাবে তেওঁলোকে এই পুখুৰীটোত এৰি দিছে আৰু 22 ফেব্ৰুৱাৰীতে আপোনালোকে ইয়াৰ পৰা সৰ্বাধিক ওজনৰ মাছটো মাৰি নিমিষতে 15 লাখ টকাৰ গৰাকী হৈ যাব পাৰে দ্বিতীয় পুৰস্কাৰ 7 লাখ টকা পুৰস্কাৰসমূহৰ কথা মই আপোনালোকক পুনৰবাৰ জনাই দিছোঁ তৃতীয় পুৰস্কাৰ ৰখা হৈছে 3 লাখ টকা অহা 22 ফেব্ৰুৱাৰীত এইটো প্ৰকাণ্ড পুখুৰীত অনুষ্ঠিত হ'বলৈ গৈ থকা বৃহৎ মাছ মৰা প্ৰতিযোগিতাৰ যি মাছ এৰি দিয়া দৃশ্যাংশ সেয়া মই আপোনালোকক দেখুৱালোঁ আৰু যিকেইটা মাছ এৰি দি আছে আৰু এৰি দিব তাৰ পৰাই আপোনালোকে সৰ্ববৃহৎ ওজনৰ মাছটো মাৰি নিমিষতে 15 লাখ টকাৰ গৰাকী হৈ যাব পাৰে এতিয়া মই আপোনালোকক ইয়াৰ যি পুৰস্কাৰ বা এন্ট্ৰি ফিজ কিমান হ'ব সেই বিষয়ে আপোনালোকক সবিশেষ তথ্য দি আছোঁ এইখন বেনাৰ আৰু ইয়াতে সমগ্ৰ তথ্য এইখিনি ইয়াত উল্লেখ আছে মই আপোনালোকক জনাই দি আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো
তো এয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ এণ্ট্ৰি ফিজ ৩,৫০০ টকা অৰ্থাৎ ৩৫০০ টকা। ইয়াৰ যিটো প্ৰথম পুৰস্কাৰ সেয়া হৈছে ১৫ লাখ টকা নগদ ১৫ লাখ টকা দিয়া হ'ব। দ্বিতীয় পুৰস্কাৰ দিয়া হ'ব ৭ লাখ টকা। তৃতীয় পুৰস্কাৰ দিয়া হ'ব ৩ লাখ টকা নগদ দিয়া হ'ব। কিন্তু লগতে যি এ বি চি তিনিটাকৈ কনচলেশ্যন প্ৰাইজ ৰখা হৈছে। এ গ্ৰুপত ৰখা হৈছে 10টা আৰু 10জনকে 1 লাখকৈ টকা প্ৰদান কৰা হ'ব। তো দেখি আছে আপোনালোকে এ বি চি তিনিটাকৈ কনচলেশ্যন প্ৰাইজ আৰু এ গ্ৰুপত 10জনক 1 লাখকৈ টকা প্ৰদান কৰা হ'ব। বি গ্ৰুপত 50,000কৈ 10জনক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ 77জন চি গ্ৰুপত ৰখা হৈছে। কিন্তু ইয়াৰে 76জনৰ 15,000কৈ টকা প্ৰদান কৰা হ'ব। আৰু 77 নম্বৰ যিগৰাকী ব্যক্তি তেওঁক এখন স্কুটি প্ৰদান কৰা হ'ব আৰু নগদ 10,000 টকাও প্ৰদান কৰা হ'ব। তো কনচলেশ্যন প্ৰাইজৰ যি চি গ্ৰুপ সেই চি গ্ৰুপৰ 77 নম্বৰ যিগৰাকী ব্যক্তি হ'ব তেওঁক নগদ 10,000 টকা প্ৰদান কৰা হ'ব আৰু ইয়াৰ লগে লগে এখন নতুন স্কুটি প্ৰদান কৰা হ'ব। তাৰিখটো মই ইতিমধ্যে আপোনালোকক জনাই দিছোঁ 22 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। খেলখন আপোনালোকে দেখি আছে স্ক্ৰীণত। প্ৰতিযোগিতাখনত যোগাযোগ কৰিবলৈ আপোনালোকে এই যিকেইটা কণ্টেক্ট নাম্বাৰ দেখি আছে কণ্টেক্ট নাম্বাৰকেইটাত যোগাযোগ কৰি ল'ব পাৰে বা সবিশেষ তথ্য আগতীয়াকৈ আপোনালোকে জানি ল'ব পাৰিব। কণ্টেক্ট নাম্বাৰকেইটা মই আপোনালোকক স্ক্ৰীণত দি দিম। তো অহা 22 ফেব্ৰুৱাৰীত মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ ৰিচু বেলপাৰাৰ ডেকাচাঙত অনুষ্ঠিত হ'বলৈ গৈ থকা সৰ্ববৃহৎ মাছ মৰা প্ৰতিযোগিতাখনৰ সবিশেষ তথ্য মই আপোনালোকক দি দিলোঁ। তো যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে নাম্বাৰটো দিয়া আছে তাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে বা ভিডিঅ'টো আপোনালোকৰ অঙহী বঙহী যদি কোনোবা মাছ মৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকক দিব পাৰে বা শ্বেয়াৰ কৰি দিব পাৰে যাতে তেওঁলোকে এই খবৰটি অৱগত হয় আৰু তেওঁলোকেও যাতে যদি ইচ্ছা প্ৰকাশ কৰে যাতে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰে। মনত ৰাখক 22 ফেব্ৰুৱাৰী সৰ্ববৃহৎ ওজনৰ মাছ তুমাৰী পুখুৰীটোৰ পৰা নিমিষতে 15 লাখ টকাৰ গৰাকী হৈ যাব পাৰে। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।